ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ স্কিপ নকৰাকৈ চাব, কিবা এটা শিকিব পাৰিব, জানিব পাৰিব, লগতে কাম কৰাৰ বাবে অলপ অনুপ্ৰেৰণা পাব। কম ফলোৱাৰ্ছ থাকিলেও যে আৰ্নিং কৰিব পৰা যায়, সেইটো কথা মই আগতেও কৈ আহিছোঁ, এতিয়াও কওঁ। প্ৰথমতে মোৰ প্ৰফাইলটো আপোনালোকে চেক কৰিব পাৰে। মই 5,000 ফলোৱাৰ্ছ থকাৰ পৰা আৰ্নিং কৰিছোঁ। এতিয়াও বেছি ফলোৱাৰ্ছ হোৱা নাই বাৰু, মোৰ 8,000 মান হৈছে। গতিকে মই আপোনালোকক এতিয়া মোৰ আজিৰ আৰ্নিংটো দেখাব ওলাইছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাব। লাইভ প্ৰুফ দেখাবলৈ গৈ আছোঁ। এয়া চাওক, লাইভ প্ৰুফ দেখাই দিছোঁ মই আপোনালোকক। আজিৰ আৰ্নিং হয় এইটো। কম ফলোৱাৰ্ছ থাকিলেও যে আৰ্নিং কৰিব পৰা যায়, এই ভিডিঅ'টো এটা উদাহৰণ। সেয়ে মই আপোনালোকক দেখাই দিলোঁ। গতিকে আপোনালোকক মই আগতেও কৈছোঁ যে কম ফলোৱাৰ্ছ থাকিলেও আৰ্নিং কৰিব পৰা যায়। সেইটো নিৰ্ভৰ কৰে নিজৰ কণ্টেণ্টৰ ওপৰত। গতিকে আপোনালোকে যিমান পাৰে ভাল ভাল কণ্টেণ্ট আপলোড কৰিব। কিন্তু মই দেখাই দিলোঁ আপোনালোকক। সেয়া চাওক, মোৰ প্ৰফাইল হয় এইটো। সেয়া চাওক আৰ্নিং। এইটো এদিনৰ আৰ্নিং হয়। যিসকলে গম পোৱা নাই বা নাজানে, সেইটো জনাই দিছোঁ। ফলোৱাৰ্ছ বা ফুলৰ মৰমৰ পিছত নদৌৰি নিজৰ কণ্টেণ্টৰ ওপৰত গুৰুত্ব দিয়ক, আপোনালোকেও পাব। আগতেও এনেকৈ বহুবাৰ আৰ্নিং কৰিছোঁ বাৰু। ফলোৱাৰ্ছ কম যদিও আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পালে ফলোৱাৰ্ছ নিশ্চয় বাঢ়িব। গতিকে ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট কৰি দিব, আৰু প্ৰফাইলটোত যদি নতুনকৈ আহিছে ফ'ল' কৰি দিব। থেংক ইউ।